প্ৰথমে আজি ৰাজমা বনাওঁ বুলি গোটেই ৰাতিৰ কাৰণে ৰাজমাখিনি তিয়াই ৰাখিলোঁ আৰু এতিয়া কোমল হোৱাৰ পিছত ৰাতিপুৱা কুকাৰত দিলোঁ। আলুৰ সলনি মই দিলোঁ মূলা আৰু ফ্ৰেঞ্চ বিন। মই আলু যিহেতু নাখাওঁ, আলু আৰু ৰাজমা খাই খুব ভাল লাগে, ভাজিও ভাল লাগে, ঘুগুনিও ভাল লাগে। মই ৰাজমাৰ ঘুগুনি বনাম। কুকাৰত 2টা হুইচেল মাৰিবৰ কাৰণে দি দিছোঁ। 2-3টা মাৰিলেই হৈ যায়। গেছটো জ্বলাই ইফালে ধুনীয়াকৈ 2টা হুইচেল মাৰিবলৈ দিলোঁ আৰু এয়া ঢাকনাখন খুলিলে যেতিয়া বোলো আপোনালোকক দেখাওঁ, এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি গ'ল। ধুনীয়াকৈ সিজে। পানীখিনি অৱশ্যে ৰাখি থ'ব পাৰি, যেতিয়া ঘুগুনি বনালে এইখিনি পানী আমি দিব পাৰিম, কিন্তু পিছত যেনিবা মই দিয়া নহ'লে পটককৈ পেলাই দিলোঁ। কিমান ধুনীয়াকৈ সিজি গৈছিলে দেখিছেনে। কেৰাহীখনত তেল গৰম হ'বলৈ দি প্ৰথমে পিঁয়াজ দিলোঁ আৰু কেঁচা জলকীয়া। এতিয়া এইখিনি পকাৰ লগতে, পিঁয়াজটো পকাৰ লগতে নহৰু আদা থেতেলিয়াই ৰাখিছিলোঁ, সেইখিনিও দি অলপ দেৰি পকিবলৈ দিম। এয়া লৰাই ধুনীয়াকৈ সিজি যোৱাৰ পিছতে দিলোঁ বিলাহী এটা কাটি ৰাখিছিলোঁ। বিলাহী পেষ্ট বনাইও দিব পাৰি, আৰু মই যিহেতু ৰাজমা বহুত বেছি নহয়, কম বিলাহী দিছোঁ। 2টা বিলাহী দিলেও হয়, মই এটাই দিছোঁ। এতিয়া ইয়াত দিম নিমখ, তাৰপিছত হালধি, ধনিয়া গুড়ি আৰু লাল মিৰ্চ, জিৰা গুড়ি। এইখিনি দি ভালদৰে মছলাটো ভাজিব লাগিব। আৰু যদি কম ভজা যেন অনুভৱ হয়, গৰম পানী অকণমান দি আৰু অলপ দেৰি ভাজিব লাগে। মই গৰম পানী অকণমান দি ভাজি লৈছোঁ, ধুনীয়াকৈ ভাজি লৈছোঁ মছলাটো। ইয়াৰ পিছতে আমি বইল কৰি থোৱা ৰাজমাখিনি ঢালি দিম। এতিয়া এয়া হৈ গ'ল আৰু, যিহেতু আমাৰ এইখিনি সম্পূৰ্ণ সিজা হয়, কিন্তু যিহেতু মছলাখিনি সোমাবৰ বাবে অলপ দেৰিৰ কাৰণে ঢাকি ৰাখিম। 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিলে ধুনীয়াকৈ ভাজিৰ বাবে হৈয়ে যাব। আৰু যদি ঘুগুনি কৰোঁ, অলপ পনীয়া কৰোঁ বুলি ভাবে, পানী দিব লাগিব। এয়া চাওকচোন সিজিল ধুনীয়াকৈ, মছলাখিনি চবতে সোমাই গৈছেই আৰু হৈছেগৈ। এয়া চাওক, মই 2বাৰ লৰাইছোঁ, ঢাকিছিলোঁ। পানী দি দিলোঁ, ধুনীয়াকৈ উতলি গ'ল। এয়া ৰাজমাৰ ঘুগুনি হৈ গ'ল ৰেডি। খাবলৈও ভাল আৰু স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী। আজিলৈ আহোঁ।